নিউজ কাৰ্বিৰ মাজত থাকি বিহাৰী হৈ থাকিলে নহ'ব আধা কাৰ্বি আধা বিহাৰী হ'ব পাৰিব লাগিব যি ঠাইত বসবাস কৰে তাৰ ভাষা সংস্কৃতি আকোৱালি লোৱাটো উচিত নহ'লে এদিন এনেধৰণৰ ঘটনা ঘটি থাকিব নিজৰ মাজতে নিজৰে ভৰি দিবলৈ ঠাইৰ অভাৱ হৈছে আলহী আহি গৃহস্থৰ ঘৰৰ পৰা খেদিবলৈ যোজা চলালে তেনে আলহীক বিদায় দিয়ে মংগল বুলি কাৰ্বি জনসাধাৰণে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে আৰু এইখিনিতে আপোনালোকক এজন কাৰ্বি যুৱকৰ ভাষ্য আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ একদম মাথাত বন্দুক দি কিনি হস্পিটেল কোন লৈ যায় লাষ্টত যেতিয়া CMৰ ঘৰ জ্বলাই দিয়া হ'ল যেতিয়া ভাইলেন্স হৈ গ'ল তেতিয়া গভৰ্ণমেণ্টৰ চকুটো খুলিছে তো ডেমক্ৰেচিটো ফেইলিয়াৰ হৈ গ'ল আমাৰ জাগাত মই এজন কাৰ্বি মই এজন ইণ্ডিজিনিয়াছ মানুহ ক'বখিনি বহুত কথা আছে কিন্তু মই কিছুমান কথাহে ক'ম প্ৰথমত মই সেইটোৱে ক'ম যে বহুতখিনি অফিচিয়েল মানুহে কৈ আছে যে যোনটো 22nd আৰু 23rd যোনটো ক্ৰাউড গেদাৰিং হৈছিলে যিহৰ কাৰণে CMৰ ঘৰো জ্বলাই দিয়া হৈছে আৰু বহুতখিনি ভাইলেন্স হৈ গৈছে যোনটো হ'ব নালাগিছিল সেইটো মিছ ইনফৰমেশ্যন কাৰণে হৈছে বুলি কৈ আছে আৰু হেঁতে কৈছে যোনটো হাংগাৰ ষ্ট্ৰাইকত মানুহকেইটা প্ৰটেষ্টাৰ্ছে বহি আছিলে হেঁতক চিকিৎসাৰ কাৰণে হস্পিটেল লৈ যাবৰ কাৰণে পুলিচে হেঁতক লৈ গৈছিলে তাৰপিছত মিছ ইনফৰমেশ্যন হোৱাৰ কাৰণে পূৰা ক্ৰাউডটো হৈছে বুলি কৈছিল তো মই গোটেইকেইটা অসমৰ ৰাইজকেইটা এইটোহে ক'ব বিচাৰিছোঁ যে ৰাতি 3টা বাজিত 3 AM ইন দ্য মৰ্ণিং এইটো সময়ত চিকিৎসা কোনে লৈ যায় বাৰু আৰু যিমান প্ৰটেষ্টাৰ্ছ আছিলে যোনটো হাংগাৰ ষ্ট্ৰাইকছত বহি আছিলে হেঁতক গান পইণ্ট বন্দুক একদম মাথাত বন্দুক দি কিনি হস্পিটেল কোন লৈ যায় 3 AM ইন দ্য মৰ্ণিং হেঁতে নিজে কোৱা কথা এইবিলাক তো কোন মানুহে ৰাতিপুৱা 3টা বাজিত দাও লৈ কিনি বন্দুক মাথাত দি কিনি ইমান গানা বজাই কিনি চিকিৎসা কৰিব কোন লৈ যায় আৰু কি ডিফু মেডিকেল কলেজ কি এনে কাৰণে আছে নেকি সেইটো এটা কথা হ'ল আৰু ছেকেণ্ড কথা যিহেতু ভাইলেন্স হৈছে বহুত মানুহে কণ্ডেম কৰিছে মই নিজে ভাল পোৱা নাই কিন্তু ভাইলেন্স কৰাটো কিন্তু মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আসাম গভৰ্ণমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা যিমান ষ্টেক হোল্ডাৰ্ছ আছে আৰু যিমানখিনি অৰ্গেনাইজেশ্যনছ আছে মই সেইটোৱে কথা সুধিব বিচাৰিছোঁ যে এইটো যোনটো PGR এতিয়া যোনটো প্ৰটেষ্ট চলি আছে এইটো বহুত দিনৰ প্ৰটেষ্ট কিন্তু মেইন পিক কেতিয়া হৈছিলে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত মানৰ পৰা তেতিয়া বহুত ডাঙৰ প্ৰটেষ্ট হৈছিলে ডিফুত হাজাৰ মানুহ গেডাৰিং হ'ল কিন্তু দেৰ ৱাজ জিৰ' ভাইলেন্স হৈছে তেতিয়া ঠিক আছে সেইদিনাখন কাউন্সিলৰ মেম্বাৰ্ছ CM নিজে কৈছে কি আমি ইভিকশ্যন কৰিম উইদিন 15 to 20 days আমি পুৰা ইভিকশ্যন কৰি দিম আৰু যদি নকৰে মোৰ ঘৰ জ্বলাই দিব নিজে কৈছে ইটছ এন অফিচিয়েল ষ্টেটমেণ্ট ফ্ৰম হেম সেইটো আছে তাৰপিছতো কৰা নাই ইভিকশ্যনটো ইলেকশ্যন আছে বুলি ইভিকশ্যন কৰা নাই আৰু তাৰপিছত কি হ'ল তাৰপিছত আকৌ এটা ৰেলী গৈছে ডিফুত তাৰপিছত পুলিচবোৰে বন্দুক মাৰি কিনি চবত ভগাই দিলে লাঠি চাৰ্জ কৰিছে চবে পলাই গ'ল তাৰপিছত গাঁৱে ভিলেজ বাই ভিলেজ মানুহকেইটাই এৱেৰনেছ কাৰণে PGR ইভিক কৰিবৰ কাৰণে বহুত প্ৰগ্ৰাম চলাইছে বাট ষ্টিল ন' ৰেছপন্স ফ্ৰম দ্য গভৰ্ণমেণ্ট এনেকুৱা বহুতখিনি ডেম'ক্ৰেটিক প্ৰটেষ্ট হৈছে বাট গভৰ্ণমেণ্টে একো গুৰুত্ব দিয়া নাই তাৰপিছত লাষ্ট পৰ্যায় ডু অৰ ডাই চিটুৱেশ্যন আহি গ'ল এতিয়া চিটুৱেশ্যন অহাৰ পাছত হাংগাৰ ষ্ট্ৰাইক ৰাখিছে 15 days হৈ গ'ল হাংগাৰ ষ্ট্ৰাইক CMৰ পৰা না CM আহি কিনি কিবা কথা পাতিছে না ষ্টেট গভৰ্ণমেণ্টে কিবা গুৰুত্ব দিছে তাৰপিছত যোনটো 22nd দিনাখন ইভিনিং 4 o'clock CM লগত ডিছকাশ্যন হ'ব আছিলে ঠিক আছে ইন দ্য ইভিনিং 4 PM বাট তাৰ ৰাতিহে সিহঁতক ধৰি কিনি লৈ গ'ল আৰু কৈ আছে কি এইটো মিছ ইনফৰমেশ্যন হৈছে 3টা বাজিত ৰাতিপুৱা কোন বাৰু হস্পিটেল লৈ যায় তো মই সেইটোৱে সুধিব বিচাৰিছোঁ যে ইমান ডেম'ক্ৰেটিক প্ৰটেষ্ট হোৱাৰ পিছত গভৰ্ণমেণ্টে একো গুৰুত্ব দিয়া নাই লাষ্টত যেতিয়া CMৰ ঘৰ জ্বলাই দিয়া হ'ল যেতিয়া ভাইলেন্স হৈ গ'ল তেতিয়া গভৰ্ণমেণ্টৰ চকুটো খুলিছে হোৱাট ডাজ দিছ ইণ্ডিকেট কি আমাৰ ইয়াত অসমত বা কাৰ্বি আংলঙত ইয়াত আমাৰ ডেম'ক্ৰেচিটো ফেইলিয়াৰ হৈ গ'ল নেকি Are we no longer a democratic place? যে only after someone dies, only after I get shot in my leg, I get shot in my chest, তেতিয়াহে গভৰ্ণমেণ্ট আহি কিনে আমাৰ লগত কথা পাতিব যদি ইমানহে এইটো ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট হয় তেতিয়া আমাৰ CM হেমন্ত বিশ্ব শৰ্মা ই কৈ আছে কি কামটো ডেম'ক্ৰেটিকেলি
হ'ব চল্ভ হ'ব, এইটো সঁচা কথা হয়, ডেম'ক্ৰেটিকেলিয়ে চল্ভ হ'ব। কিন্তু ইমান বছৰ ধৰি কিনি আমি ডেম'ক্ৰেটিকেলি বস্তু চল্ভ কৰিব ট্ৰাই কৰি আছোঁ, গভৰ্ণমেণ্টে একো পাত্তা দিয়া নাই। তো সেইটোৱে সেইখিনিহে ডিৰেকশ্যন দি আছে না, যে গভৰ্ণমেণ্টটো যেতিয়ালৈকে ভাইলেঞ্চ নহয় তেতিয়ালৈকে আমি গুৰুত্বই নিদিম। তো ডেম'ক্ৰেচিটো ফেইলিয়াৰ হৈ গ'ল আমাৰ জেগাত। ইটছ এ ফেইলিয়াৰ অফ ডেম'ক্ৰেচি। ভাইলেঞ্চ লোকে যাবহে নালাগিছিলে যদি গভৰ্ণমেণ্টে আগৰ পৰা কথাটো শুনিলে হয়, গভৰ্ণমেণ্টে আমাৰ কাৰণে গুৰুত্ব দিলে হয়, গভৰ্ণমেণ্টে সেইটো ইছ্যুবোৰৰ ওপৰত কথা ক'লে হয়, কিবা এটা আমাৰ লগত কি কয় টক্স হ'লে হয়, কিবা চলিউশ্যন দিলে হয়, পাৰ্মানেণ্ট চলিউশ্যন যদি আমাক দিলে হয়, ভাইলেঞ্চটো অহা কথাই নাই। ভাইলেঞ্চ অহা কথাই নাছিলে ইয়াতে। যোনবোৰ ভাইলেঞ্চ কৰিছে এইটোতো কৰিব নালাগিছিলে, কিন্তু এইটো অহা কথাই নাছিলে যদি গভৰ্ণমেণ্টে আগৰ পৰা কথা শুনিলেহেঁতেন, গভৰ্ণমেণ্টে যোনটো পাব্লিকৰ ইম'শ্যনছটো যদি বুজিলেহেঁতেন। সেইটোৱে মই ক'ব বিচাৰিছোঁ।